নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভাল আৰু মোৰ ভাল। বৰ বিশেষ মানে কি ক'ম, মোৰ যিহেতু আগৰ চেনেলটো ইউটিউবে উৰাই দিলে, কাৰণ তাত বহুত প্ৰব্লেম ইছ্যু হৈ আছিলে, সেইবাবে আৰু কিছু লোকে তাত ৰিপৰ্টো কৰি দিলে মোৰ বিৰুদ্ধে, মানে অকণমান কিবা বেয়া টাইপৰ কিবা ভিডিঅ' দিছোঁ বুলি এনেকৈ ৰিপৰ্ট মাৰিলে কিছুমানে। তো সেইবাবে মোৰ চেনেলটো উৰাই দিলে। তো বাদ বাকী যি কি নহওক, চেনেলটোৰ বিষয়টো বাদ দিয়ক। আজি আহিছোঁ মানে মেইন টপিক। কাৰণ কি, এই ভিডিঅ'টো মই নবনাওঁ বুলি ভাবি আছিলোঁ, কিন্তু এই ভিডিঅ'টো বনালে মানে যেন এটা কণ্ট্ৰভাৰ্চি হ'ব, তাৰ এটা আভাস পোৱা নিচিনা মই নিজে পাইছোঁ। কাৰণ এই ভিডিঅ'টোত মানে এনেকুৱা হ'ব পাৰে, মানে অলপ কণ্ট্ৰভাৰ্চি অলপ ডাঙৰকৈ হ'ব হ'লে চাগে। আপোনালোকে ভাবিছে কাৰ কথা কৈছোঁ, তো বেলেগ কথা নকওঁ, এই ভিডিঅ'টো চাই লওক। তাৰপিছত কি ক'ব লাগে কি নকওঁ মই সেইটো ক'ম, মানে আপোনালোকক মন্তব্য দিব। क्या तुम जुबिन गर्ग हो? ओ भाई वो देखो, हाँ गाइस देखो, मुंडी ला रहा कसम से यार। देखो मैं टॉर्च करके दिखाता हूँ आप लोगों को। क्या तुम जुबिन गर्ग हो? ओ भाई साहब ये देखो, हाँ गाइस लिटरली सच में कसम से, भगवान की कसम खाके बोल रहा हूँ, जुबिन गर्ग की आत्मा हमारे सामने खड़ी है उस पेड़ के पास में। देखो, और इतनी देर से उसी पेड़ के पास में से वो गिटार की धुन जो है सुनाई दे रही थी कसम से यार। वो देखो भाई, देखिए हम आपसे कुछ बात करने के लिए यहाँ पे आए हैं। आप हमको कुछ गलत मत समझना, हम आपको परेशान करने के लिए बिल्कुल भी यहाँ पे नहीं आए हैं। हम बस इतना जानना चाहते हैं कि आपकी मौत जो है वो कैसे हुई है। प्लीज आप हमको जो भी सच है वो बता सकते हो, कुछ बोलिए ताकि हमको पता चले। भाई देखना देखना देखना, देखिए जुबिन जी, आप हमको बता सकते हो प्लीज। देखिए जुबिन जी, आप हमको क्लियरली बता सकते हो। देखो आप हमको गलत इंसान मत समझो। ओ भाई ये तो पीछे जा रहे, देखो। हाँ देखिए प्लीज आप हमारे साथ में कुछ गलत मत करना। তো মই ইয়াতে কথা এটা ক'ব বিচাৰিছোঁ, যিকেইজনে এই ভিডিঅ'টো প্ৰস্তুত কৰিছে তেওঁলোক মূৰ্খ নেকি? কাৰণ মূৰ্খ বুলি কেলৈ ক'লোঁ দেই, মৰা মানুহ এজন কেতিয়াও ঘূৰি আহিব নোৱাৰে, হয়নে? আৰু আপোনালোকে যেনে কেইটামান ভিউজৰ কাৰণে মৰা মানুহজনক এই আমুক গান লগাই তামুক গান লগাই মাতিব পাৰোঁ বুলি, তামুক বুলি আপোনালোকে সেইটো কৰিছে কিয়? মানে আপোনালোকেতো এইটো ভিউজৰ কাৰণে কৰি আছে চবেই, সকলোৱে। তেওঁলোকে এইটো বুজাব বিচাৰিছে মানে আমি জুবিন দাক মানে আত্মাৰ যোগেদি আমি সুধিব পাৰিম, কিবা আশা থাকিলে নি বা কোনে মাৰিলে এইটো সুধিব পাৰিম। এইটো সম্ভৱ হ'ব পাৰে নেকি? কিবা তেওঁলোক কি মানে বেচ নে কিবা হেৰি কি হয় তেওঁলোক? আমাৰ অসমবাসীৰ মানে যদি ইমান যদি তেওঁলোকে যে আনিব পাৰিলে তেতিয়াহ'লে আমাৰ অসমবাসী মুখাগত আনক না, আমাৰ অসমবাসী মুখাগত আনক। তেওঁলোকক তেতিয়া সকলোৱে সন্মান কৰিব বা সকলোৱে চিনি পাব। তেওঁলোকে মানে কি কৰে কিছুমানে মানে বুজি নাপাওঁ, মানে কিছুমানে এইটোত কিবা থাকে নাথাকে মই সেইটো নাজানো। মৰা মানুহজন কেনেকৈ আত্মা হৈ আহিব পাৰিব? হয় আত্মা হৈ আহিব পাৰিব, সেইটো নোৱাৰে বুলি নকওঁ, কিছু লোকে পাৰেও সেইটো। কিন্তু আপোনালোকে যেন সেইটো কৰিব সেইটো আপোনালোকে জানে নেকি কিবা? আৰু আপোনালোকে ভিডিঅ' ক'ত কৰিছে? একদম মানে ক'ত কৰিছে ৰ'ব, মানে এইফালে পূৰা হাম্বি নহয়, এইটো পূৰা হাম্বি যেনিবা, এইটো গোটেই হাম্বি এৰিয়া, এইটো হাম্বি এৰিয়া দেখিছে নহয়? একদম তাৰ ভিতৰত গৈ মানে ভিডিঅ'টো এনেকুৱাকৈ প্ৰস্তুত কৰিছে, তাৰ ভিতৰত গৈ লাইট চাইট জ্বলাই একদম চব ফালৰ পৰা লাইটিং ধুনীয়াকৈ দি পিনে একদম মায়াবিনী বজাইছে। ক'ত কি বজাইছে, অ' জুবিন দা হয় নাই, আমুক মানে আপুনি জুবিন গাৰ্গ হয় নাই, জুবিন গাৰ্গৰ আত্মা হয় নাই, মানে তেওঁলোকৰে 7-8জন মানুহ লগ খাই মানে সেইটো শ্বুটিং কৰিছে। মানে সেইটো শ্বুটিং মানে কি আমাৰ অসমৰ মানুহবোৰ কি বুৰ্বক নেকি? অসমৰ মানুহবোৰ বুৰ্বক নেকি? আৰু আপোনালোকে বুৰ্বক বনাব বিচাৰিছে কিয়? হা, যিজন আমাৰ এতিয়া মহান শিল্পীগৰাকী হেৰাই গৈছে, তেওঁলোকে মই কমেণ্ট বক্সত চেক কৰিছোঁ, মানে তেওঁলোকে এনেকুৱা গালি পাৰিছে কৈছোঁ কি, কিছুমানে জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ বুলি লিখিছে। আৰু যিহেতু এটা খুবেই ভাল কথা, জুবিনদাৰ 7 মিলিয়ন ডিজিটেল আন্দোলন মানে কমপ্লিট হ'ব হ'ল, আৰু এতিয়া হ'ব হ'ল মানে হ'লেই বাৰু। কেতিয়াবা ভাবোঁ মই অসমত আছোঁ নে ক'ৰবাত আছোঁ, মানে আমাৰ অসমখন একেবাৰে পাকিস্তানগত হৈ গৈছে। কেলৈ পাকিস্তানগত হৈছে গম পায় নাই আপোনালোকে? এই যিজন ব্যক্তি মানে আমাৰ অসমৰ গোটেই গৌৰৱ, তেওঁক লৈ ভেমে কোৱা নিচিনা হ'ল। জুবিন দা আমাৰ ইমান মহান, বলিউডৰ
বলিউডৰ এক্টৰলৈকে আহি পিনে গৰিমা বৰগোহাঁইত খবৰ লৈ গৈছেহি। আৰু আপোনালোকে কৰিছে কি, আপোনালোকে যিসকলে ভিডিঅ' এনেকৈ জুবিন দাৰ ওপৰত বনাই আছে, আপোনালোকে আহি এপাকটো খবৰ এটা লৈ যাব পাৰে নাই? পাই পিনে এতিয়া গৰিমা বৌ কিটো পৰ্যায়ত আছে আপোনালোকেতো এবাৰ চাব পাৰেহি, হয়নে? এতিয়া আপোনালোকে ভিডিঅ' বনাই পিনি তাত সেই আত্মাটো কৈছে যে জুবিন গাৰ্গ হয় নাই। কিন্তু পগলা মানুহে বনায়। আপোনালোকতো ভাল মানুহ ন, আপোনালোকতো কিছুমান জনা শুনা মানুহ। হা, আপোনালোকতো যিকেইজনে মানে টিম এটা বান্ধি পিনি আপোনালোকে ভিডিঅ'টো প্ৰস্তুত কৰিছে, এই ইমান ডাঙৰ অৰণ্যখনত, এইখন দেখিছে নাই, গোটেই হাবিখনত তাৰ মাজত গৈ লাইট ফিটিং কৰি গোটেই এনেকুৱাকৈ বনাই পেলালে, মানে কি ক'ম, একদম ক'বলৈ ভাষা নাইকিয়া নিচিনা হৈ গ'লে এইবাৰ। প্লিজ মই আপোনালোকক এইটো অনুৰোধ কৰিছোঁ, সেইটো প্ৰচেছটো আপোনালোকে এৰি দিয়ক। কাৰণ মানে নিজেও মনত দুখ বহুত লাগে। এতিয়া চাওক, জুবিন দা নাই, যিহেতু মনত কিমান দুখ লাগি আছে এতিয়া আমিহে জানো, আমি এটা নৱপ্ৰজন্মসকলে জানো, গম পাই নাই? আমাৰ অসমীয়া যোনসকল অসমীয়া জাতি তেজৰ মানুহে গম পাওঁ। আপোনালোকে অসমত আছে, সেইটো হয়, কিছুলোকেতো অসমত নথকা মানুহ গৈ বাহিৰৰ মানুহে বনাইছে তো বাদ বাকী মই একো নকওঁ। মানে সেই ভিডিঅ'টো মই দেখি অলপ খং উঠিছে, অন্য একো নাই। তো বাৰু ভিডিঅ'টো আপোনালোকে কি মন্তব্য মানে তেওঁলোকক দিব বিচাৰে জনাবচোন। আমাৰ জুবিন দাৰ ওপৰত যেন এনেকৈ ভেঙুচালি কোৱা নিচিনা কৰি আছে, কিনো আপোনালোকে কয় মানে ক'ব, মন্তব্যটো জনাব, তেতিয়া মোৰ ভাল লাগিব নিজকে। আৰু মোৰ এতিয়া এইটো যিহেতু নতুন চেনেল, তো সকলো ইয়াত অলপ ছাপোৰ্ট দিব। মই অতি সোনকালে ভাওনা ব্লগ আৰু এনেকৈ কৰি ক'ৰবাত যোৱা ব্লগ মই আনিম, মানে সোনকালে আৰু যিমান পাৰোঁ। সকলোৱে যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো বাই। আৰু যিসকলে এই ভিডিঅ'টো বনাইছে তেওঁলোকক কি বুলি ক'ব বিচাৰিব আপোনালোকে কমেণ্ট বক্সত পূৰা দিয়ক। মই আছোঁ, চিন্তা নকৰিব, আমাৰ অসমৰ ৰাইজ আছে। তো জয় জুবিন দা, বাই।